মৰমৰ ছাত্ৰ-ছাত্ৰীসকল সকলোকে সুপ্ৰভাত জনাইছো। আউনীআটীয় হেমচন্দ্ৰদেৱ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ দেওবৰীয়া বিশেষ অনুষ্ঠানত আজি তোমালোকলৈ আগবঢ়াইছো এটি সাক্ষাৎকাৰ। এই সাক্ষাৎকাৰটি সমল ব্যক্তি আমাৰ বিদ্যালয়ৰ প্ৰাক্তন ছাত্ৰ বিশিষ্ট বাদ্যশিল্পী বাদ্য নিৰ্মাতা শ্ৰীযুত দ্বিজেন গগৈদেৱ 2023 বৰ্ষৰ ONGCLৰ ড্ৰিলিং বিভাগৰ মুখ্য অভিযন্তা হিচাপে অৱসৰ গ্ৰহণ কৰা গগৈদেৱ স্থানীয় নগাআলিৰ হাতীমুৰীয়া গাঁৱৰ প্ৰয়াত নগেন গগৈ আৰু প্ৰয়াত কণমাই গগৈৰ দ্বিতীয় পুত্ৰ। তেখেতে প্ৰায় 200 বিধ বাদ্যযন্ত্ৰ সাজি উলিয়াইছিল আৰু তাৰে কেইবিধমান তেখেতৰ নিজা সৃষ্টি। শিশু কিশোৰ ছাত্ৰ-ছাত্ৰীক বিনামূলীয়াকৈ বাদ্য নিৰ্মাণ কৌশল শিকোৱাৰ উপৰিও প্ৰয়োজন সাপেক্ষে তেখেতে বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানলৈ সুলভ মূল্যত এই বাদ্যযন্ত্ৰসমূহৰ যোগান ধৰে। সুকৃতিৰ স্বীকৃতিস্বৰূপে তেখেতে সৌৰভপ্ৰাণ, শিৱসাগৰ বঁটা, চাউফা চুপাতফা বঁটা আদি মৰ্যাদাপূৰ্ণ সন্মান লাভ কৰে। বৰ্তমান শিৱসাগৰৰ দৰিকাপাৰৰ হাতীমুৰীয়া গাঁৱৰ বাসিন্দা শ্ৰীযুত দ্বিজেন গগৈদেৱৰ সৈতে হোৱা এটি সাক্ষাৎকাৰ চাওঁচোন আহা। নমস্কাৰ। আমি গম পাইছো যে আউনীআটীয় হেমচন্দ্ৰদেৱ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ আপুনিও ছাত্ৰ আছিল আৰু সেই যিখিনি চাকৰিৰ কাৰণে আপোনাক দক্ষতা লাগে যোগ্যতা লাগে সেইখিনি আহৰণ কৰি আপুনি ONGCৰ কৰ্মচাৰী হৈ অৱসৰ গ্ৰহণ কৰিলে। কিন্তু লগতে আপুনি বাদ্যযন্ত্ৰৰ সৈতে এনেদৰে ওতঃপ্ৰোতভাৱে জড়িত হৈ পৰিলে যে অসমীয়া সংস্কৃতিৰ যিটো ভঁৰাল সেই ভঁৰালটো আপুনি সমৃদ্ধ কৰিছে। আমি ভাবিলো যে আমাৰ ছাত্ৰ-ছাত্ৰী সকলকো এই ক্ষেত্ৰখনৰ সৈতে আপোনাৰ কৰ্মৰাজি, আপোনাৰ সৃষ্টিৰাজি আৰু আপোনাৰ কৰ্মচিন্তা আমি ছাত্ৰ-ছাত্ৰীৰ সৈতে পৰিচয় কৰাই দিয়া প্ৰয়োজন হ'ব। সেইকাৰণে আহিছো। আপোনাক প্ৰথমে অনুৰোধ জনাইছো যে ক্ষেত্ৰখন লোক সংস্কৃতিৰ ক্ষেত্ৰখন বাদ্যযন্ত্ৰৰ ক্ষেত্ৰখন আচলতে আমাৰ ছাত্ৰ-ছাত্ৰীক কি ধৰণে উপকৃত কৰিব এই ক্ষেত্ৰখনে। ধন্যবাদ। আপোনালোকে এইটো বহুত ভাল পদক্ষেপ লৈছে। মই যিহেতু এই ক্ষেত্ৰত মই কাম কৰি আছো, গতিকে মই খুব ভাল পাইছো আপোনালোকৰ এনে প্ৰচেষ্টা। মই জয়তে আপোনালোকলৈ এই মই নাটক মৰম বা সেৱা শ্ৰদ্ধা যাচিছো। আৰু মই যিহেতু 79 চনত তাৰ পৰা আউনীআটী হেমচন্দ্ৰৰ পৰা ওলাইছো। 8, 9, 10 তিনিটা বছৰ তাতে পঢ়িলো। পঢ়াৰ পিছত মই সেই পঢ়ি থকা অৱস্থাতেই কিছুমান বাদ্য বনাইছো। গতিকে মোক এই বাদ্যখিনি বনালত সেই পঢ়াত কোনো বাধা হোৱা নাই। পঢ়ি থকা অৱস্থাতো বাদ্যবিলাক বনাব পাৰে, বজাব পাৰে। আৰু তেতিয়া কৰিলে কি হয়, আপোনাৰ কোনো এটা ভাল মানে যেতিয়া এটা এখন মঞ্চ পঢ়া শুনা অৱস্থাত ল'ৰাসকলে অকল যে বাদ্যযন্ত্ৰ জগ বলক বুলিও নহয়, লাগিলে খেলা ধূলাতে হলেও আৰু লগতে এটা পঢ়াৰ উপৰিও এটা বেলেগ থাকিব লাগে, থাকিলে ভাল। আৰু সেই ক্ষেত্ৰে মই ভাবিছো যে খালি কেনেকে বনাব লাগে, বজোৱাৰ উপৰিও কেনেকে বনাব লাগে এইটোৰ প্ৰতি আগ্ৰহীত হলে বেছি ভাল। আমাৰ আচলতে দেওবৰীয়া বিশেষ নামৰ যিটো অনুষ্ঠান তাৰ উদ্দেশ্য হ'ল ছাত্ৰ-ছাত্ৰীৰ ৰুচি অনুযায়ী যাতে তেওঁলোকে ভৱিষ্যত ক্ষেত্ৰখনত ভৰি দিব পাৰে, আগবাঢ়ি যাব পাৰে, সেই সম্পৰ্কে অভিজ্ঞতা সমৃদ্ধ লোকসকলক আমি পৰিচয় কৰি দিয়াৰ চিন্তা কৰিছো। গতিকে আপোনালোকৰ কৰ্মৰাজি আমি গৌৰৱ অনুভৱ কৰিছো যে আমাৰ বিদ্যালয়ৰ প্ৰাক্তন ছাত্ৰই এনে সুন্দৰ কৰ্ম কৰিছে। আপুনি এই বাদ্যযন্ত্ৰসমূহৰ প্ৰস্তুতি আৰু এই কেনেকৈ বজায় তাৰ কিছু যদি আপুনি চমু আভাস দিয়ে। যেতিয়া মই ধৰি লওক বেছি দিন যাব মানে এইটো আমাৰ ক'ত লাগে সেই কথাটো জানি ল'ব লাগে। এইটো ক'ত বজায়, কামৰূপী লোকগীতৰ লগত বজায়, জিকিৰৰ লগত বজায়, জিকিৰৰ লগত কামৰূপী লোকগীতৰ লগত, এইকেইটাৰ লগত আপোনাৰ এইটো বজায়। গীতৰ লগত দিহানামৰ লগত এইটো বজায়। এইটো এটা লাহে লাহে নাইকিয়া হৈছে। এই বিনখন আমাৰ হুঁচৰি কুঁৱলী বাদ্য এখন হেৰাই গৈছে।
এইটো বনাবলৈ একো নাই নাৰিকলৰ টুকুৰা এটা নাৰিকল চবেই খায় ঘৰত নাৰিকলৰ টুকুৰা এটা এইটো ভেকুলী চাল লগাইছো ভেকুলী চাল হয় ভেকুলী চাল এডাল মুগা সূতা থাকে এতিয়া মই মুগা সূতাটো ছিগি যায় কাৰণে বা এইটো সৰু মিহি তাঁৰ এটা দিছো এইটো আপোনাৰ ঘোঁৰা ফান এতিয়া কাঠ এইটোহে লাগিছে গতিকে খুব সহজ মানে আমাৰ সংস্কৃতিৰ পৰা আহিলে এনে সহজ মানে বিনটো আমি ভাবো ছাত্ৰসকলে পঢ়াৰ লগতে নতুন খেলা ধূলাত থাকক নতুন অভিনয়ত থাকক নতুন সাহিত্য সংস্কৃতি থাকক গতিকে এইটো আমি আশা কৰিছো এতিয়া তেওঁ মানে মানুহ হিচাপে এটা মানুহ পৰিচয় দিব পাৰিব পৃথিৱীত এটা এজন মানুহ হিচাপে তেওঁ পৰিচয় দিব পাৰিব জাতীয় স্বকীয় বৈশিষ্ট্য প্ৰকাশ কৰে হয় জাতীয় অসমীয়া জাতিৰ স্বকীয় বৈশিষ্ট্য বিভিন্ন বাদ্যযন্ত্ৰ আছে বিভিন্ন কলা কৌশল আছে সকলো প্ৰদৰ্শন কৰিব পাৰিব আয়ত্ত কৰিব পাৰিব